বোকাজানী আসাম ভয়েসৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। বিশ্বনাথ জিলাত অসম চৰকাৰে যি অমানৱীয় উচ্ছেদ অভিযান চলাই আছে, এয়া কোনোপধ্যে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। এয়া সম্পূৰ্ণ অমানৱীয়, এয়া সম্পূৰ্ণ স্বেচ্ছাচাৰী আৰু হিটলাৰী শাসনৰ এটা নমুনা। য'ত উচ্ছেদ অভিযান চলাইছে সেই মানুহবিলাক কেতিয়া বহিছে? সেই মানুহবিলাক যেতিয়া জনতাৰ চৰকাৰ আছিলে, জনতা চৰকাৰৰ সময়ত, সেই সময়ত বিশ্বনাথ জিলাৰ এজন ব্যক্তি পুলকেশ্বৰ বৰা নামৰ এজন ব্যক্তি মন্ত্ৰী আছিলে, আৰু সেই মন্ত্ৰীয়ে সেই বান আৰু গৰাখহনীয়াৰ কবলত পৰি সেই চিলামাৰী আৰু বালিডুবি এই অঞ্চলৰ মানুহসকলক অমানৱীয়ভাৱে যি উচ্ছেদ অভিযান চলাই আছে, আমি এই কথা কোনোপধ্যে মানি ল'ব নোৱাৰি। গণতান্ত্ৰিক দেশ এখনত, কল্যাণকামী ৰাষ্ট্ৰ এখনে কেতিয়াও প্ৰকৃত ভাৰতীয় নাগৰিকক এই ধৰণৰ উচ্ছেদ অভিযান চলাব নোৱাৰে। এয়া সম্পূৰ্ণ বেআইনী, মানৱ অধিকাৰ উলংঘন কৰা কাৰ্য। আজি তাতে শিশুসকল আছে, আজি তাতে মহিলাসকল আছে, তেওঁলোকৰ সুৰক্ষাৰ কথা চৰকাৰে চিন্তা কৰিব লাগিছিলে। আজি সেই পৰিয়ালসকল ক'ত থাকিব, কি খাব, কেনেকুৱা অৱস্থাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব, এই কথাবিলাক কল্যাণকামী ৰাষ্ট্ৰৰ কল্যাণ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'ব। আৰু আমি এই কথাটোৱে বাৰে বাৰে কৈ আছোঁ যে চৰকাৰে আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব। চৰকাৰে আমাক কিমান ধৈৰ্যৰ পৰীক্ষা ল'ব? এটাৰ পিছত এটাকে সংখ্যালঘুৰ ওপৰত যি নিধনযজ্ঞ আৰম্ভ কৰিছে, সংখ্যালঘু জনগণৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, যি অন্যায় অবিচাৰ কৰি আছে, নিশ্চিতভাৱে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে প্ৰয়োজন হ'লে চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব। আজি চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে ভূমিহীন মানুহক ভূমি প্ৰদান কৰক, ক্ষতিগ্ৰস্ত মানুহক ক্ষতিপূৰণ দিয়ক, তেওঁলোকক উচ্ছেদ কৰাৰ আগতে তেওঁলোকক পুনঃসংস্থানৰ ব্যৱস্থা কৰক। চৰকাৰে এই কথাবিলাক গুৰুত্ব দিয়া নাই। চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ কথাবিলাক গুৰুত্ব দিয়া নাই। চৰকাৰে গণতান্ত্ৰিক ভাষা তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই। আমছু প্ৰয়োজন হ'লে কঠোৰ গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আমছু প্ৰয়োজন হ'লে খুব সোনকালে যদি চৰকাৰে এই ধৰণৰ অমানৱীয় উচ্ছেদ অভিযান চলাই থাকে, নিশ্চিতভাৱে আমছে ৰাজপথলৈ ওলাই আহিব। সংখ্যালঘু জনগণক আহ্বান জনাব, সকলো ৰাইজক আহ্বান জনাব যে আপোনালোকে ৰাজপথলৈ ওলাই আহক চৰকাৰৰ বিৰুদ্ধে। প্ৰয়োজন হ'লে দিছপুৰ চলোযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। গতিকে এয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমছুৰ হুঁচৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিমান ধৈৰ্যৰ পৰীক্ষা ল'ব বিচাৰিছে, আমি ধৈৰ্যৰ পৰীক্ষা দি আছোঁ, কিন্তু এটা সময় আহিব এই ধৈৰ্যৰ বান্ধ যেতিয়া ছিঙি যাব, তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈ নাথাকে। শাসন ব্যৱস্থা তেতিয়া পৰিচালনা কৰা তেওঁ তেতিয়া যি আইন শৃংখলাজনিত কথা, এই কথাবিলাকৰ কিন্তু প্ৰশ্ন আহিব। আৰু পৰিস্থিতি ভয়াৱহ হ'লে, পৰিস্থিতি বেয়াৰ ফালে গতি কৰিলে তাৰ কাৰণে জগৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব। কাৰণ আমি গণতান্ত্ৰিকভাৱে এটাৰ পিছত এটাকে আন্দোলন কৰি থকাৰ পিছতো চৰকাৰে এই গণতান্ত্ৰিক আন্দোলনৰ শব্দ আৰু ভাষা এতিয়ালৈকে বুজিবলৈ চেষ্টা কৰা নাই। কিন্তু চৰকাৰ নিৰ্বাচিত এটা চৰকাৰ, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ এজন ভাৰতীয় নাগৰিক য'ত অত্যাচাৰী হ'ব, তাতে তেওঁলোকৰ মৌলিক অধিকাৰ, তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনি আদায় কৰি দিয়াৰ দায়িত্ব চৰকাৰৰ, কিন্তু চৰকাৰে সেইখিনি কৰা নাই। আজি সংখ্যালঘু জনগণক নিৰাপত্তা প্ৰদান কৰিব লাগে, সংখ্যালঘু জনগণক চৰকাৰে নিৰাপত্তা প্ৰদান কৰা নাই। গতিকে বিভিন্ন ধৰণৰ এই ধৰণৰ অন্যায়, অত্যাচাৰ, অবিচাৰ যি চলাই আছে, ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে এদিন সংখ্যালঘু জনগণক আমি আহ্বান জনাওঁ, আৰু লাখ লাখ জনতা, হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিব। নিশ্চিতভাৱে চৰকাৰ এই ধৰণৰ যদি চিন্তা, আমাৰ এই ধৰণৰ কাৰ্যসূচী ল'বলৈ যাতে চৰকাৰে বাধ্য নকৰায়, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। চৰকাৰক এতিয়াও আমি আহ্বান জনাইছোঁ, আপোনালোকে এই অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰক, ভূমিহীনক ভূমি প্ৰদান কৰক। এই স্বাধীনতা দিৱসত এই প্ৰতিযোগিতাৰ